নমস্কাৰ পুনৰবাৰ আপোনালোক আটাইকে মোৰ চেনেলটোলৈ স্বাগতম জনাই লৈ আহিছোঁ আজিৰ দিনটো ৰাশিফল। আজি হৈছে 20 আগষ্ট 2024 অসমীয়া 4 ভাদ মঙলবাৰ। সূৰ্যোদয় পুৱা 4:44 আৰু সূৰ্যাস্ত 5:43। আজি হৈছে প্ৰতিপদ তিথি আৰু কৃষ্ণপক্ষ। মেষ ৰাশি, আপোনাৰ পত্নীৰ লগত কাজিয়া হ'ব পাৰে। শিল্প জগতৰ সৈতে জড়িত লোকসকলে সন্মান লাভ কৰিব। নতুন সম্পৰ্কৰ জন্ম হোৱাৰ সম্ভাৱনা আছে। চৰকাৰী কাম কৰা মানুহৰ ওপৰত মানসিক চাপ কম হ'ব। দুপৰীয়াৰ আগতে প্ৰয়োজনীয় কামবোৰ সম্পূৰ্ণ কৰক। বাত বিষত আক্ৰান্ত ৰোগীৰ বিষ বাঢ়িব পাৰে। বৃষ ৰাশি, ব্যৱসায়ৰ সন্দৰ্ভত আপুনি গুৰুতৰ প্ৰচেষ্টা চলাব। পৰিয়ালৰ বৃহৎ সমন্বয় হ'ব। বন্ধুসকলে আপোনাক অতি সহায়কাৰী বুলি প্ৰমাণিত কৰিব। ৰোগীৰ স্বাস্থ্য উন্নত হ'ব। লাহে লাহে পৰিস্থিতি সম্পূৰ্ণ আপোনাৰ পক্ষত পৰিব। মিথুন ৰাশি, আপোনাৰ উপাৰ্জন বাঢ়িব। বৈবাহিক সম্পৰ্কত মিঠাতেতা বাঢ়িব। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কক লৈ কিছু উৰাবাতৰি ওলাব পাৰে। আপোনাৰ প্ৰতিভাই হয়তো মানুহৰ সন্মুখত নতুন ৰূপত আত্মপ্ৰকাশ কৰিব পাৰে। কৰ্কট ৰাশি, দিনটোৰ আৰম্ভণি ভাল নহ'ব। শিশুৰ পঢ়া-শুনা আৰু নামভৰ্তিৰ কথা অলপ চিন্তা কৰিব। কৰ্মক্ষেত্ৰত ডাঙৰ ডাঙৰ সাফল্য লাভ কৰাত আপুনি হয়তো যথেষ্ট সফলতা লাভ কৰিব। বাহনখনত বিজুতি ঘটিব পাৰে। মাতৃৰ স্বাস্থ্য অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে। সিংহ ৰাশি, ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰিব পাৰে। আপুনি ঋতুভিত্তিক ৰোগৰ বলি হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ মৰম আৰু সহায় বাঢ়িব। নতুন বন্ধু গঢ়ি তুলিব পাৰিব। সামাজিক অনুষ্ঠানত টকা খৰচ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ'ব। কন্যা ৰাশি, নতুন পৰিকল্পনাত টকা খৰচ কৰিব পাৰে। ব্যৱসায়ত আপুনি আংশিক আৰ্থিক লাভ পাব। আপোনজনৰ লগত ফুৰিবলৈ ওলাই যাব পাৰিব। সহকৰ্মীসকলৰ মাজত আপোনাৰ আধিপত্য আৰু প্ৰভাৱ বৃদ্ধি পাব। পেছাদাৰী শিক্ষা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে দিনটো অতি ভাল। পৰিয়ালত সুখৰ পৰিৱেশ গঢ়ি উঠিব। তুলা ৰাশি, নতুন মোবাইল বা গেজেট কিনাৰ পৰিকল্পনা কৰিব। আপোনাৰ মনোবল বৃদ্ধি পাব কাৰণ আপোনাৰ কাম কম পৰিশ্ৰমতে সম্পন্ন হ'ব। আপোনাৰ প্ৰগতিৰ বাবে আপোনাৰ শত্ৰুবোৰ নিৰুৎসাহিত হ'ব। আপোনাৰ কামত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব। পৰিয়ালৰ সৈতে বজাৰ কৰিবলৈ যাব পাৰে। বৃশ্চিক ৰাশি, আৱেগিকতাৰ বাবে ভুল সিদ্ধান্ত ল'ব পাৰে। ঘৰৰ কামত মহিলাসকল বৰ ব্যস্ত থাকিব। আপোনাৰ খং আৰু বাক্য নিয়ন্ত্ৰণ কৰক। প্ৰেমৰ সম্পৰ্কক লৈ আজি কোনো ডাঙৰ প্ৰতিশ্ৰুতি নিদিব। ঘৰখন সজাবলৈ টকা খৰচ কৰিব। পেটৰ বিষৰ অভিযোগ কৰিব পাৰে। ধনু ৰাশি, ব্যৱসায়ত কিছু অসুবিধাৰ সন্মুখীন হ'ব লাগিব। আপুনি ধনৰ অভাৱত সন্মুখীন হ'ব পাৰে। ডাঙৰ কোম্পানী এটাৰ পৰা নতুন চাকৰিৰ সুযোগ পোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যক সহায় কৰিবলৈ চেষ্টা কৰিব। কাৰো সমালোচনাত নিৰুৎসাহ নহ'ব। মকৰ ৰাশি, কিছু ভাল খবৰ পাব পাৰে। কলাৰ লগত জড়িত মানুহে সন্মান পাব। ছাত্ৰ-ছাত্ৰীয়ে নতুন পাঠ্যক্ৰমত নামভৰ্তি ল'ব পাৰিব। আপুনি অনলাইনত বস্তু কিনাৰ কথা ভাবিব। বৈবাহিক জীৱনত সুখ বাঢ়িব। ব্যৱসায়ত বৃহৎ আৰ্থিক লাভ হ'ব। কুম্ভ ৰাশি, এই সময়ত আপোনালোকৰ বাবে বহুত ভাল। ঘৰত কাজিয়া হ'ব পাৰে। আপোনাতকৈ সৰুসকলক সন্মান কৰক। যাত্ৰাত যাব পাৰিব। কৰ্মক্ষেত্ৰত আপুনি সহজেই লক্ষ্যত উপনীত হ'ব। পুৰণি বন্ধু-বান্ধৱীক লগ পোৱাৰ সম্ভাৱনা আছে। আৰু আজি দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। দিনটোৰ আধাৰ সময় বৰ কষ্টৰে পাৰ হ'ব। ব্যৱসায়ত কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ভুল কথা প্ৰমাণ কৰি সময় নষ্ট নকৰিব। পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যক লৈ আপুনি চিন্তিত হৈ পৰিব। আপোনাৰ আক্ৰমণাত্মক আচৰণৰ বাবে আপুনি সকলোৰে লক্ষ্য হৈ পৰিব পাৰে। আজি ৰাশিফল ইমানতে সামৰণি মাৰিছোঁ। আপোনাৰ আজি দিনটো সুন্দৰ হওক। ধন্যবাদ।